নমস্কাৰ, সকলোকে স্বাগতম এটি নতুন বিষয়লৈ, নতুন ভিডিঅ'লৈ। বিশ্ব ঘটনাৰ কণ্ঠৰ আজি আমাৰ এপিসোডত আপোনালোকক আদৰণি জনাইছোঁ। মই পংকজ, আৰু আজি আমি জানিবলৈ চেষ্টা কৰিম বিশ্ব ইতিহাসৰ এক ভয়ংকৰ সতৰ্ক বাৰ্তাসন্মত ইতিহাসৰ ঘটনা, কিউবাৰ মিছাইল সংকট। এই ঘটনাই একবাৰৰ বাবে বিশ্বক কিদৰে আণৱিক যুদ্ধৰ দিশলৈ লৈ গৈছিল, এই সম্পৰ্কে এই স্নায়ু যুদ্ধৰ এক ভয়ংকৰ এটি বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। শীতল যুদ্ধৰ পটভূমি। 1960 দশকৰ আৰম্ভণিত বিশ্বৰ ৰাষ্ট্ৰসমূহ দুটা শিবিৰত বিভক্ত হৈছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত। আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী শক্তি আৰু ছোভিয়েট ইউনিয়নৰ নেতৃত্বত সাম্যবাদী শক্তিয়ে পৃথিৱীখনক দুটা শক্তিক ভাগ কৰি ইহঁতৰ মাজত এক টেনচনৰ সৃষ্টি কৰিছিল। এই দুই শিবিৰৰ মাজত থকা দ্বন্দ্বকেই ইতিহাসত কোল্ড ৱাৰ বা শীতল যুদ্ধ বুলি কোৱা হয়। এই শীতল যুদ্ধৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় আছিল কিউবাৰ মিছাইল সংকট, যিয়ে 1962 চনত গোটেই বিশ্বক শংকিত কৰিছিলে। এখন নতুন বিশ্বযুদ্ধৰ সূচনাৰ দিশে মানুহক শংকিত কৰিছিল। প্ৰথম অংশ হিচাপে কিউবাক লৈ ছোভিয়েট ইউনিয়নৰ কিয় উদ্বেগ বৃদ্ধি পাইছিলে 1961ত, আমি সেই সম্পৰ্কে হুমুকি মাৰোঁ। 1961 চনৰ এপ্ৰিল মাহত ছোভিয়েট ইউনিয়নে ভয় কৰিছিল যে আমেৰিকাই কিউবাত কিজানি সাম্যবাদ উৎখাত কৰে, ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোক হত্যা বা উৎখাত কৰিব নেকি। এনেকুৱা ধৰণৰ এক ভয়ৰ পিছত ছোভিয়েট নেতা নিকিতা খুৰুশ্বেভে কিউবাক মিত্ৰ ৰাষ্ট্ৰ হিচাপে অধিক শক্তিশালী কৰাৰ এক সিদ্ধান্ত লৈছিলে। তেওঁ কি কৰিলে, কিউবাত ৰাছিয়ান যি নিউক্লিয়াৰ বেজ স্থাপন কৰাৰ দিশে আগবাঢ়িল। গতিকে এই মিছাইল স্থাপন আৰু সংকটৰ সূচনাৰ লগে লগে 1962 চনত পৃথিৱীৰ দুই শক্তি আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত পুনৰ সংঘাতে দেখা দিলে। 1962 চনত ছোভিয়েট ইউনিয়নে কিউবাত যি আণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰিলে, বেজ স্থাপন কৰিলে, এই মিছাইলবোৰৰ যিটো সীমা, সেই ৰাডাৰৰ ভিতৰত আমেৰিকাৰ বহুকেইখন চহৰ সোমাই পৰিল। ফলত নভবাকৈ নজনাকৈ আমেৰিকা একেবাৰে বিপদৰ মুখামুখি হোৱাৰ দিশে গতি কৰে। গতিকে এনে এক প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসমূহৰ মাজত ভিন্ন দিশৰ ভিন্ন চৰ্চা আৰম্ভ হ'ল। ছোভিয়েট ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ভিতৰত আমেৰিকাৰ মূল ভূমিখণ্ডৰ দুগুণ চহৰ ধ্বংস হোৱাৰ আশংকাই দেখা দিয়াত বিশেষকৈ আমেৰিকাৰ উপকূলীয় ৰাষ্ট্ৰসমূহ সৰ্বাধিক সংকটত পৰিলে। গতিকে এনে এক আন্তঃৰাষ্ট্ৰীয় সংকটৰ সময়তে আমেৰিকাই নিজৰ স্থিতি দৃঢ় কৰিলে। আমেৰিকাই ছোভিয়েট ক্ষেপণাস্ত্ৰ স্থাপন কৰাৰ 3 সপ্তাহৰ পিছতেই নিজৰ স্থিতি
সবল কৰি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলে। আমেৰিকাই যেতিয়াই এই বিষয়ে জ্ঞাত হ'ল, তৎকালীন ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দিশে আগবাঢ়িলে। কেনেডীৰ পদক্ষেপবিলাক অতি গুৰুত্বপূৰ্ণ আছিল। তেওঁ হঠাতে লোৱা সিদ্ধান্তৰ ফলত কিউবালৈ যোৱা যিকোনো ৰাছিয়ান জাহাজৰ পথত বাধা আৰোপ কৰা হ'ল। আমেৰিকান নৌবাহিনীৰ সীমান্তত মোতায়েন কৰা হ'ল। লগতে ছোভিয়েট ৰাছিয়াক কূটনৈতিকভাৱে আমেৰিকাই দবাব সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে, যাতে এই আন্তঃৰাষ্ট্ৰীয় যি সংকটৰ পৰিৱেশ সৃষ্টি হৈছে ইয়াক কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি। কিন্তু তথাপিও এই দুই বৃহৎ শক্তিৰ মাজত সংঘাতৰ সম্ভাৱনা আৰু বিশ্বজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল। এনে সময়ত বিশ্বজুৰি এক উত্তপ্ত অৱস্থা সৃষ্টি হয়। ভিন্ন ৰাষ্ট্ৰৰ মাজত এক পূৰ্ণ প্ৰতিযোগিতা চলিল। কিজানি পুনৰ এখন পূৰ্ণ আণৱিক যুদ্ধ সম্ভাৱনাৰ দিশে গতি কৰিছে। ভিন্ন ৰাষ্ট্ৰসমূহে ভিন্ন গোট গঠন কৰি এই কিউবাৰ যিটো মিছাইল ক্ৰাইচিছ, এই ঘটনাক এক নতুন দিশ দিবলৈ চেষ্টা কৰিছিলে। যি কি নহওক, গোটেই বিশ্বতে এক গভীৰ আতংকৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে এই যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসমূহৰ মাজত নতুন চিন্তা চৰ্চা আৰম্ভ হ'ল। কাৰণ ৰাষ্ট্ৰসমূহে এই যুদ্ধত জড়িত হৈ পৰিলে কেৱল দুখন ৰাষ্ট্ৰই নহয়, বিশ্বৰ অস্তিত্বৰ প্ৰতিও যে ভাবুকি আহিব সেই কথাটো অনুভৱ কৰিব পাৰিছিল। শেষ পৰিণতিত অৱশ্যে বিশ্বৰ প্ৰধান দুই শক্তি আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ কূটনৈতিক যি পলিচি সফল হৈছিল আৰু এটা বৃহৎ সংকটৰ অন্ত পৰিছিল। বিশেষকৈ জন এফ কেনেডী আৰু খুশ্চেভৰ মাজত এক গোপন কূটনৈতিক আলোচনা হ'ল। আলোচনাৰ মূল দিশবিলাক বিশ্লেষণ কৰিলে দেখা পোৱা গৈছিল যে ছোভিয়েট ইউনিয়নে কিউবাৰ পৰা মিছাইল আঁতৰাবলৈ সন্মত হ'ল। আন দিশত একে সময়তে সমান্তৰালভাৱে আমেৰিকায়ো তুৰ্কীত থকা নিজৰ মিছাইলৰ যি বেজ স্থাপনৰ গোপন কাৰুকাৰ্য চলাইছিলে তাক বন্ধ কৰিবলৈ স্থিৰ কৰিলে। গতিকে এই বুজাবুজিৰ ফলত বিশ্বই এখন নতুন আণৱিক যুদ্ধৰ পৰা ৰক্ষা পৰিলে। অৱশ্যে ভিন্ন দিশত এই দুই বৃহৎ শক্তিৰ মাজত শীতল যুদ্ধ চলিয়ে থাকিল। কিন্তু ইয়াৰ পিছতো কূটনীতিৰ এক নতুন যুগ আৰম্ভ হ'ল। গতিকে বন্ধুসকল, শুভাকাংক্ষীসকল, ইতিহাসৰ ঘটনাবিলাক অতি ইণ্টাৰেষ্টিং। এই আমাৰ কিউবাৰ মিছাইল সংকটেই হওক বা আন বিশ্বযুদ্ধৰ পিছত সংঘটিত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত ইতিহাসৰ যিবিলাক ভয়ংকৰ সমস্যাৰ উদ্ভৱ হৈছিল, একমাত্ৰ কূটনীতিৰ যোগেদিহে ইয়াক সমাধানৰ পথ সম্ভৱ হৈছিল। গতিকে এই ঘটনাই আমাক নিশ্চয় শিকালে যে কূটনীতি, সংযম আৰু সাহসে সংঘাতৰ পৰা শান্তিৰ পথ উন্মুক্ত কৰিব পাৰে। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে সকলোৱে এই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। লগতে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আগবঢ়াব। কমেণ্টবিলাক কনষ্ট্ৰাক্টিভ হওক। নতুনত্বৰ কাৰণে সদায় আগ্ৰহী। আপোনালোকৰ সমৰ্থন পালে নিশ্চয় ইয়াতকৈ ভাল ভাল বিষয়বস্তু উপস্থাপন কৰিবলৈ সাহস পাম। Thank you once again. See you next video.